2025 বৰ্ষৰ 38তম মহাবিদ্যালয় ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় সপ্তাহৰ আজি প্ৰথম কাৰ্যসূচীৰ দিনাখন সাংস্কৃতিক শোভাযাত্ৰা হিচাপে আজি আমি ৰঙিয়া চহৰৰ বিভিন্ন অঞ্চলৰ মাজমজিয়াৰে এই সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী পালন কৰোঁ আৰু অহা এসপ্তাহৰ বাবে আমাৰ এই মহাবিদ্যালয় সপ্তাহৰ বিভিন্ন খেল ধেমালি আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু সকলোকে এই অনুষ্ঠানত সহযোগ কৰিবলৈ আগ্ৰহেৰে আমন্ত্ৰণ জনালোঁ। আজি ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ আৰম্ভ হৈছে আৰু আজি 17 তাৰিখৰ পৰা 24 তাৰিখলৈ এই মহাবিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন থাকিব। আজি প্ৰথমটো আমাৰ কাৰ্যসূচী পতাকা উত্তোলন, তাৰপিছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে। ইতিমধ্যে এই শোভাযাত্ৰাই বিভিন্ন ঠাই অতিক্ৰম কৰিছে ৰঙিয়া টাউনৰ। এই শোভাযাত্ৰাত আমাৰ থলুৱা কৃষ্টি সংস্কৃতিবিলাক প্ৰদৰ্শন কৰা হৈছে। আমাৰ বড়োসকলৰ স্থানীয় কৃষ্টি যি আছে, তাৰপিছত আমাৰ অন্যান্য সমাজত যিবোৰ কৃষ্টি সংস্কৃতি প্ৰচলিত হৈ আছে। এবাৰ আমি থিম হিচাপে লৈছোঁ আমাৰ লক্ষ্মীনাথ বেজবৰুৱা বুঢ়ী আইৰ সাধুকে ধৰি বিভিন্ন গ্ৰন্থ তেখেতে ৰচনা কৰিছে। এই গ্ৰন্থসমূহক লৈ আমাৰ শোভাযাত্ৰাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। পুৰণি যিখন আমাৰ অসমীয়া সমাজ আছিল, কলা সংস্কৃতি ৰক্ষা কৰি যিখন সমাজ এতিয়াও আছে, সেইখিনি প্ৰদৰ্শন কৰা হৈছে আৰু অন্যান্য আমাৰ যিবোৰ পৰম্পৰাগত কৃষ্টি আছে এইবোৰো ইয়াত প্ৰদৰ্শন কৰা হৈছে। সৰ্বমুঠ আমাৰ 8টি দলে এই শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে আৰু অন্যান্য ছাত্ৰ ছাত্ৰীকে ধৰি শিক্ষক শিক্ষয়িত্ৰীকে ধৰি প্ৰায় 200গৰাকী ছাত্ৰ ছাত্ৰী এই শোভাযাত্ৰাত আছে। আমি আশা কৰিছোঁ মহাবিদ্যালয় সপ্তাহ এই বৰ্ণাঢ্য শোভাযাত্ৰাৰে আজি সুন্দৰভাৱে আৰম্ভ হ'ল আৰু অহা 7 দিনত আৰু অন্যান্য অনুষ্ঠানসমূহ সুকলমে পৰিচালিত